হাই হেল্ল' ডণ্ট ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ হৈছে আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ। তো বহুতে মোক কমেণ্ট কৰি আছে যে যিটো আমাৰ SSC GD 2026 যিটো আমাৰ ভেকেঞ্চি আহিব মানে ৰিক্ৰুটমেণ্ট আহিব, সেই ৰিক্ৰুটমেণ্টত এজ লিমিট কিমান থাকিব, কিমানৰ ভিতৰত থাকিলে আমি এপ্লাই কৰিব পাৰিম, বয়সটো কিমানৰ পৰা কিমানৰ ভিতৰত থাকিলে আমি এপ্লাই কৰিব পাৰিম, সেই ইয়াৰ ওপৰত আমি আজি ভিডিঅ'টো বনাবলৈ আহিছোঁ মই। তো আমাৰ 2026 যিটো আমাৰ ভেকেঞ্চি অহাৰ কথা সেইটো আহিব নৱেম্বৰৰ 11 নৱেম্বৰ 2025 ভেকেঞ্চিটো আহিব আৰু মাৰ্চ এপ্ৰিলত 2026 মাৰ্চ এপ্ৰিলত এক্সাম হ'ব। নৰ্মেলি জানো যে আমাৰ SSC GDত জেনেৰেলৰ যিটো আছে জেনেৰেলৰ কোটা, জেনেৰেলৰ হ'লে আমি 23 লৈকে এপ্লাই কৰিব পাৰোঁ আৰু আমাৰ OBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন থাকে আৰু আমাৰ ST SCৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকে। তো আমি জেনেৰেলি যিটো আমাৰ OBC আছে তো আমি 26লৈ OBC কোটাত আমি এপ্লাই কৰিব পাৰোঁ আৰু যিটো আমাৰ ST SC আছে 28 বছৰলৈকে আমি SSC GDত এপ্লাই কৰিব পাৰোঁ। আৰু এতিয়া যেতিয়া আমাৰ ভেকেঞ্চি আহিব 2026 তেতিয়া বয়সৰ কাউণ্ট কৰিব 1 জানুৱাৰীৰ পৰা 1 জানুৱাৰী 2026 পৰা বয়সটো কাউণ্ট কৰিব। আমাৰ নৰ্মেলি জেনেৰেলৰ যিটো আমাৰ জেনেৰেল কেটাগৰীৰ বয়স হ'ল 2 জানুৱাৰীৰ পৰা 2 জানুৱাৰী 2003 পৰা 1 জানুৱাৰী 2008 ভিতৰত থাকিলে তেনেহ'লে জেনেৰেলত এপ্লাই কৰিব পাৰিব। আৰু যদি আমাৰ OBC হয়, কাৰণ OBCত 3 বছৰ ৰিলেক্সেশ্যন থাকে, OBCৰ কাৰণে 2 জানুৱাৰী 2000 পৰা 1 জানুৱাৰী 2008 ভিতৰত থাকিলে তেনেহ'লে OBCত এপ্লাই কৰিব পাৰিব। আৰু ST SC হ'লে 2 জানুৱাৰী 1998 পৰা 1 জানুৱাৰী 2008 ভিতৰত থাকিলে তেতিয়াহ'লে ST SCত SSC GDত এপ্লাই কৰিব পাৰিব। আৰু এই বয়সটো ল'ৰা ছোৱালীৰ কাৰণে সকলোৰে সমান, কোনো বেলেগ বেলেগ নহয়, ল'ৰা ছোৱালী দুটাই সমানে হয়। আৰু আকৌ এবাৰ কৈছোঁ, 2 জানুৱাৰী 2003 পৰা 1 জানুৱাৰী 2008 ভিতৰত থাকিলে জেনেৰেলত এপ্লাই কৰিব পাৰিব আৰু 2 জানুৱাৰী 2000 পৰা 1 জানুৱাৰী 2008 ভিতৰত থাকিলে OBCত এপ্লাই কৰিব পাৰিব। আৰু ST SC হ'লে 2 জানুৱাৰী 1998 পৰা 1 জানুৱাৰী 2008 ভিতৰত থাকিলে ST SCত এপ্লাই কৰিব পাৰিব। তো আমাৰ যিটো 2026 SSC GD ৰিক্ৰুটমেণ্ট অহাৰ কথা আছে সেইটো আহিব 11 নৱেম্বৰ 2025 আহিব আৰু মাৰ্চ এপ্ৰিলত 2026 এক্সাম হৈ যাব। তো এইবাৰ যিসকলৰ নম্বৰ অলপ কম আহিছে তেনেহ'লে এতিয়াৰে পৰা প্ৰিপাৰেশ্যন কৰি যোৱা, কাৰণ কম্পিটিশ্যনৰ লেভেলটো বহুত হাই হৈ গৈছে। এতিয়া অসমতো বহুত হাই কাট অফ যায়, 2-3 বছৰৰ পৰা পূৰা কণ্টিনিউ হাই কাট অফ গৈয়ে আছে। তো এইবাৰ অলপ কম যাব পাৰে কাৰণ অলপ ভেকেঞ্চি বেছি আছে আৰু কুৱেশ্যন লেভেলটো অলপ হাই হৈছে। তো যিয়ে নহওক এইবাৰ যিসকলৰ নম্বৰ অলপ কম আহিছে তেনেহ'লে এতিয়াৰে পৰা প্ৰিপাৰেশ্যন কৰি যোৱা, আগৰবাৰ ফালি দিবা। তো এইটোৱে আছিলে এটা সৰু এজ ৰিলেটেড ভিডিঅ' SSC GDৰ। তো কোনোবা কমেণ্ট কৰিছে, কমেণ্টটো মই পিন কৰি আছোঁ, তো তেওঁৰ কমেণ্টটো চাই ভিডিঅ'টো বনালোঁ। তো বাই বাই।